আবু এই যে মই এখন মেখেলা আনছো আপোনাৰ কাৰণে মেখেলা পিন্ধিব পাবি এখন পিন্ধিয়াতো আছো এখন অলপ অলপ ফাটছে লেতেৰা হৈছে আৰু এইখন ব্লাউজ নমস্কাৰ আজি বহাগৰ 1 তাৰিখ আৰু এই বহাগ মাহত আমি সমূহ অসমবাসীয়ে এই বিহু আনন্দৰে আমি বিহু পালন কৰোঁ প্ৰতিটো গাঁৱৰ চুকে কোণে গাঁৱে ভূঞে ঢোলৰ বাজি পেপাৰ মাত কুলি চৰাইৰ মাত সকলোৱে আমি সাংস্কৃতিক অনুষ্ঠান পাতি আনন্দ কৰোঁ ফূৰ্তি কৰোঁ আৰু এই আজিৰ এই প্ৰথম দিনটোত মই আজি আহি উপস্থিত আছোঁ বৈতামাৰী তালগুৰিত আৰু এই তালগুৰিৰে এজন আইতাৰ ঘৰত আহিছোঁ আৰু এই আইতাগৰাকীক আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম এই আইতাগৰাকী প্ৰায় 100 বছৰ পাৰ হ'ল আৰু এওঁলোক যিটো পৰিয়াল এই পৰিয়ালটো আৰ্থিকভাৱে ইমান সবল নহয় তো সেয়ে মই প্ৰতি বছৰে ইংৰাজী নৱবৰ্ষই হওক অসমীয়া আমাৰ এই প্ৰথম আমাৰ অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত প্ৰতি বছৰে মই আমাৰ আৰ্থিকভাৱে সবল নোহোৱা কিছু পৰিয়ালৰ মাজত যাওঁ আৰু যিখিনি পাৰোঁ সাধ্য অনুযায়ী কিঞ্চিত কিবা দিয়াৰ কাৰণে চেষ্টা কৰোঁ আৰু আজি এই এজন আইতা আছে আইতাৰ 100 বছৰ অতিক্ৰম কৰিলে আৰু এইখিনি সময়তে মই আইতাগৰাকীৰ কাৰণে কিছু সামগ্ৰী লৈ আহিছোঁ বস্ত্ৰ লৈ আহিছোঁ এই বহাগৰ যি বতৰ সকলোৱে নতুন কাপোৰ পিন্ধে নতুন সাজ পিন্ধে তো সকলোৱে ফাংচন চাবলৈ যায় আনন্দ কৰে ফূৰ্তি কৰে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত গৈ যায় বিভিন্ন সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰে তো সেইখিনি সময়তে মই কিছু চেষ্টা কৰিছোঁ যে বহু আমাৰ গাঁওসমূহত এতিয়াও বহু বয়সীয়াল আইতাসকল আছে যিসকল আইতাই নেকি তেওঁলোকৰ বয়স বহুত পাৰ হৈ গৈছে আৰু এই বহাগৰ তো আনন্দৰ পৰা কিছু দূৰত আছে আৰু হয়তো কিছু এনেকুৱা পৰিয়ালো আছে যিসকল পৰিয়ালে আৰ্থিকভাৱে সবল নোহোৱাৰ কাৰণে এই বহাগৰ দিনটোত হয়তো এযোৰ নতুন কাপোৰ ল'ব পৰা নাই তো তেনেকুৱা যাতে এই আইতা এনেকুৱা যি আমাৰ আইতাসকল 100 বছৰ পাৰ হৈছে যিসকলে আৰ্থিকভাৱে সকাহ নহয় তো সেইসকলৰ কথা চিন্তা কৰি মই কিছু আজি কাপোৰ লৈ আহিছোঁ মই বহুত বস্তু অনা নাই কিন্তু আইতাগৰাকীয়ে যাতে এই আমাৰ অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত আৰু এই বিহুৰ বতৰত যাতে এযোৰ নতুন কাপোৰ পিন্ধি বিহুৰ যাতে আনন্দ বা উপভোগ কৰিব পাৰে তাৰ কাৰণে মই নতুন কাপোৰ আনাৰ কাৰণে চেষ্টা কৰিছোঁ আইতাগৰাকী আপোনালোকে দেখাই পাইছে আইতাগৰাকী আজি এই বিহুৰ বতৰতো ফটা চিৰা কাপোৰ এখন পিন্ধি আছে তো এই আইতাগৰাকীক এযোৰ কাপোৰ দিছোঁ আবু এই যে মই এখন মেখেলা আনছো আপোনাৰ কাৰণে মেখেলা পিন্ধিব পাবি এখন পিন্ধিয়াতো আছো এখন অলপ অলপ ফাটছে লেতেৰা হৈছে আৰু এইখন ব্লাউজ আপোনাৰ কাৰণে বহুত বেছি অনা নাই এইখিনি অলপ দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ যি কাৰণ বহাগৰ 1 তাৰিখ আজি আৰু বহাগৰ বিতু বতৰ অহাৰ সময়তে চাৰিওফালে ফাংচন হ'ব বিহু হ'ব আৰু আমাৰ যিখিনি আমাৰ অসমীয়া আমাৰ বাপুতিসাহোন আমাৰ ৰঙালী বিহু এই ৰঙালী বিহুতে আনন্দ কৰোঁ ফূৰ্তি কৰোঁ আমি কোচ ৰাজবংশী জনগোষ্ঠী হিচাপে আমি বিচুৱা পালন কৰোঁ তো এইখিনি সময়তে যেহেতু আপুনি আপোনাৰ ঘৰত আহি দেখা পালোঁ আপোনালোকে ঘৰটো বা ইমান ভাল নহয় আৰ্থিকভাৱে সকাহ নহয় সবল নহয় আপুনিও মানে আৰ্থিক অভাৱৰ কাৰণে হয়তো ভাল এযোৰ কাপোৰ ল'ব পৰা নাই আজি এই বহাগৰ দিনটোত এই ৰঙালী বিহুৰ দিনত সেইকাৰণে আপোনাৰ কাৰণে ফ্ৰীতে দিছোঁ মই এতিয়া কোনো পইচা দিব নালাগে এটা মেখেলা এটা আছে ব্লাউজ আৰু এই যে কি কয়
পাপড় খাবার কাৰণে মিঠাই খাবার কাৰণে জুলপি খাবার কাৰণে এগো কিছু অল্প কিবা একটা সহায় ইগোটো খালে বাংবি তে এই মিঠাই টিঠাই নাখাম বাপা তেলকে আনে মাথাটোতে খুৱাই তেলকে আনে হয় নেকি দে দে তাহলে তেল আনিবার কাৰণে মই এক্সট্রা করে দিওঁ আপোনাক এগো তেল আনিব আৰু এগো কাৰোবাৰ দ্বাৰা আপুনি অলপ আনিব কি কয় মিঠাই বিহুৰ পাপড় চাপড় মাথাটা বেজাই খুৱাই মাথা ঘূৰাই মাথা ঘূৰাই কুটিবা যাতে কুটিবা যাওঁ এনে আপোনাৰ বয়স কিমান হ'ল এই 100ৰ ওপৰ হৈছে 100ৰ ওপৰ একে ওপৰ একে এই গাঁৱৰ মানুষের সাথে মেয়ে গোটা বড় মেয়ে হয় নেকি এই আপনার ইমান ডাঙৰ এরিয়ার ভিতর আপনি মানে বয়সত ডাঙৰ বিদায় গোটাখানের সাথে মেয়ে বড় ৰঙালী বিহুৰ শুভেচ্ছা থাকিল মই তাহলে যাম শোনা কি মোক পইচা দেৰি দিবা আহিছো তুমি নালাগে মই মানে আপনার শুনা পালো আৰু এনেকা এনেকা বহুত বয়স হৈছে আপনার আপোনালোকৰে গাঁৱৰে আমাৰ গকুলে কল যে এনেকা এনেকা আমাৰ তাতে একটা জেঠি আছে বহুত বয়স হৈছে তাৰ যে প্রত্যেক বছর তো আপনি নতুন বছর কিবা কিবি দিয়ে তেনেকে খবর দিল খবর দেওয়াতে মই আহিলো আহি আপনাক অলপ কি বহুত বেছি দিব পারা নাই অলপ কিবা একটা দিলো দে তাহলে মই যাম দে মই নাই মই বিয়া পাতা নাই বিয়ে নাই পাতি যা তাহলে হব যা বিয়া হব হ'ব হ'ব ধন্যবাদ ধন্য দিছো